কি আজি যুক্তিহীন কথাবোৰ আৰু কম বয়সৰ যুৱকৰ কথাবোৰ তেওঁহে কৈছে য'তে যায় আবুল তাবুল কথাবোৰ কয় আজি মই কওঁ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ তেখেতকৈ বেছি ভালকৈ তৰ্ক কৰিব পাৰে তেখেতকৈ বেছি ভাল বক্তৃতা দিব পাৰে তেওঁ একদম মানে এই যে সাধাৰণ যে মানে বেছি খালে যে কথাবোৰ যে ওলাই যে মুখখনৰ পৰা তেনেকুৱা ধৰণৰ তেওঁৰ মুখখনটো ফিচলিবলৈ আৰম্ভ কৰিছে কি কয় কেইটাও তেওঁ নিজে গম পোৱা নাই ময়ো জুবিন আমিও জুবিন তুমিও জুবিন তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথাৰ কোনো মূল্য নাই বিজেপি দলৰ ভিতৰত তেওঁৰ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে কথাও নাপাতে তেওঁ অকলশৰীয়া হৈ পৰিছে তেওঁ কেতিয়াও চকীৰ পৰা আঁতৰাব এয়াই লৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল নহ'লে চৰকাৰটো যোৱাটো 100% নিশ্চিত মুখ্যমন্ত্ৰী হলটেকত পৰিছে সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ কৰিছে